মহানগৰীৰ চচলত ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ গণধৰ্ণা কাৰ্যসূচী ভূমি অধিকাৰ আন্দোলনৰ নেতা প্ৰণৱ দলেৰ মুক্তিৰ দাবীত এই কাৰ্যসূচী প্ৰণৱ দলেৰ ওপৰত এনএছএ লগোৱাৰ তীব্ৰ বিৰোধিতা এনএছএৰ অপপ্ৰয়োগ বন্ধ কৰাৰো দাবী প্ৰতিবাদ কৰে কাজিৰঙাৰ বুকুত অবৈধ হোটেল নিৰ্মাণ কৰা বন্ধ কৰা পুঁজিপতিৰ হাতৰ পৰা কাজিৰঙাক ৰক্ষা কৰা আৰু উকিয়াম নদী বান্ধ বন্ধ কৰাৰো দাবী প্ৰতিবাদকাৰীৰ আন্দোলনত অংশগ্ৰহণ বিৰোধী ৰাজনৈতিক দলৰ লগতে আদিবাসী ছাত্ৰ সন্থা ৰাভা হাছং জনজাতীয় লোক কাৰ্বি আংলং জনজাতীয় লোকৰ লগতে কেএমএছএছৰ প্ৰমুখ্যে বহুকেইটা দল সংগঠনৰ উপস্থিত জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ এপিএইচএলচিৰ সভাপতি জন ইংতিকা আন্দোলন আদিবাসী বা অসমবাসী জনসাধাৰণৰ কাৰণে যে तीव्रतर गवर्नमेंट को लिख रहा हम लोग भी कोशिश कर रहे हैं तो बहुत अच्छा लगा आप लोगों को मिलके थैंक यू ধন্যবাদ তেওঁক ইতিমধ্যে উকিয়াম নদী বান্ধ বন্ধ কৰিব লাগিব যে প্ৰণৱ দলে কি কাৰণে যুঁজি আছিল মানুহৰ অধিকাৰৰ কাৰণে মানুহৰ প্ৰাপ্যৰ কাৰণে জনজাতীয় আদিবাসী খিলঞ্জীয়া থলুৱা খাটি খোৱা মানুহৰ প্ৰাপ্যৰ কাৰণে প্ৰণৱ দলে যুঁজি আছিলে গতিকে এই মানুহৰ প্ৰাপ্যৰ কাৰণে অধিকাৰৰ কাৰণে কোনোবাই যদি যুঁজে অসম চৰকাৰে তাৰ বিৰুদ্ধে এনএছএৰ দৰে চূড়ান্ত কলা আইন এখন জাপি দিয়াটো কিমান যুক্তিসংগত কথা এই কথা অসমৰ ৰাইজে গম পাইছে আজি আমি ইয়াত যি গণধৰ্ণা কাৰ্যসূচী হাতত লৈছোঁ যে মূলতঃ দুটা দাবী এটা হৈছে প্ৰণৱ দলে অতি সোনকালে মুক্তি দিব লাগে আৰু অসম চৰকাৰে যি এনএছএৰ দৰে এখন আইন সন্ত্ৰাসবাদীৰ বিৰুদ্ধে প্ৰয়োগ কৰা এখন আইন অধিকাৰ আন্দোলনৰ কৰ্মীৰ ওপৰত যেনেদৰে চূড়ান্তভাৱে অপপ্ৰয়োগ কৰিছে সেই অপপ্ৰয়োগ কৰা বন্ধ কৰিব লাগে এয়া অতি আক্ৰোশী মানসিকতাৰে প্ৰতিশোধ পৰায়ণ লক্ষ্য আৰু উদ্দেশ্য লৈ এই কাম কৰিব বিচাৰিছে চৰকাৰৰ লক্ষ্য হ'ল ইংলে পথাৰত 5 ষ্টাৰ হোটেল বনাব লাগে চৰকাৰৰ লক্ষ্য হ'ল কেন্দ্ৰীয় চৰকাৰৰ তেওঁলোকৰ যিটো জিঅ'লজিকেল ছাৰ্ভেত যিটো প্ৰকাশ হৈছে কাজিৰঙাৰ ভিতৰত 33.9 মিলিয়ন মেট্ৰিক টন যিটো ৰেয়াৰ আৰ্থ আছে এইবোৰ খননৰ কাৰণে যাতে ভৱিষ্যতৰ দিনসমূহত ইয়াৰ বিৰোধিতাৰে আন্দোলন হ'ব নোৱাৰে সেইকাৰণে প্ৰণৱ দলে কৰায়ত্ব কৰাৰ লগে লগে ইক' চেঞ্চিটিভ জন সম্পৰ্কত চৰকাৰে এটা নতুন সিদ্ধান্ত গ্ৰহণ কৰিব বিচাৰিছে আৰু উচ্চতম ন্যায়ালয়ৰ গোটেই ভাৰ্ডিক্টৰ অপব্যাখ্যা কৰি মানুহক বিভ্ৰান্ত কৰিব খুজিছে গতিকে আমি তাৎক্ষণিকভাৱে প্ৰণৱ দলেৰ যিটো এনএছএৰ অধীনত যিটো কৰায়ত্ব কৰিছে তাৰ আমি বিৰোধিতা কৰিছোঁ প্ৰতিবাদ কৰিছোঁ আৰু মুক্তিৰ দাবী উত্থাপন কৰিছোঁ যে যিবিলাক মানুহে এই সংগ্ৰামখনক নেতৃত্ব দিছে খিলঞ্জীয়া মানুহে বিশেষকৈ ৰাভা জনগোষ্ঠীয় মানুহে সেয়া আদিত্য ৰাভাই হওক সেয়া প্ৰণৱ দলে হওক এওঁলোকক চৰকাৰে লাহে লাহে নি মুখ বন্ধ কৰাৰ জেলত ভৰাই আটক কৰি মুখ বন্ধ কৰাৰ চেষ্টা কৰিছে আৰু মই ভাবোঁ যে শেহতীয়াকৈ এইবিলাক যিবিলাক ঘটনা চলি আছে এইটোৰ দ্বাৰা চৰকাৰে যদিও খিলঞ্জীয়া মানুহৰ মুখ বন্ধ কৰিব গৈছে কিন্তু আমি ভাবোঁ যে এই যে ভূমিৰ অধিকাৰৰ দাবীত মানুহৰ যি সংগ্ৰাম সেই সংগ্ৰাম অধিক শক্তিশালী হ'বলৈ গৈ আছে আজি আপুনি চাব যে যিবিলাক অভিযোগত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে আমাৰ প্ৰণৱ দলেক আটক কৰা হৈছে এইবিলাক একেবাৰে ভুৱা অভিযোগ বুলি কেলৈ কৈছোঁ তেওঁক যেতিয়া গ্ৰাউণ্ড অফ এৰেষ্ট দিয়া হৈছে তাত দেখুওৱা হৈছে প্ৰায় 11টা গোচৰ 13টা গোচৰ যে এই 13টা গোচৰ তেওঁৰ বিৰুদ্ধে আছে কিন্তু যিখন চৰকাৰে এই গ্ৰাউণ্ড অফ এৰেষ্ট দিছে যে যি কাৰণত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হ'ল বুলি কৈছে সেই 13টা গোচৰৰ 11টা গোচৰত প্ৰণৱ দলে ইতিমধ্যে একুইটেল পাইছে কোৰ্টৰ পৰা অৰ্থাৎ এইবোৰ যে মনে সজা ভুৱা সেই কথাটোৰ দ্বাৰা প্ৰমাণ হৈছে